Hello and welcome to my YouTube channel Journeys of Opus Life. ৰাতিপুৱাই দেখিছে ৰাতি একেবাৰে মই শুব পৰা নাই আচলতে কি হৈছে ক'ব নোৱাৰো প্ৰায় 1:30 বজালৈকে সাৰে আছো চটফটাই আছো ঠিক গৰম লগা নাই কিন্তু গাটো ইছাত বিছাত লাগি আছিল পিছত বিছনাৰ পৰা উঠি গৈ ফেনখন লগাই টোপনি যাবলৈ চেষ্টা কৰিলো আৰু কেতিয়া টোপনি গ'ল নাজানো তাৰ মাজতে 3মান বজাত এবাৰ আকৌ সাৰ পালো পুৱা 6টামান বজাত সাৰ পাই একেবাৰে উঠিবলৈ মন যোৱা নাই বিছনাতে পৰি থাকিলোঁ আৰু মোবাইলটো অকণমান চাই চকুটো গিটা জোৰ জবছ মুদি টোপনি অহাৰ চেষ্টা কৰিছিলোঁ কিন্তু নাহিলে খুব বেয়া সপোনবোৰ দেখি আছোঁ একেবাৰে ভাল লগা নাই মূৰটো খুব বিষাইছিল গতিকে উঠি আৰু আজি ৰুটি চুটি একো বনোৱা নাই বাহিৰলৈ যাওঁ মাৰোঁতে দেখিলোঁ পেপাৰৰ মানুহজন মোৰ ওচৰলৈ আহিলে বিহু বুলি গতিকে ব্ৰাছ কৰি আৰু চাহ তেওঁৰ লগতে খালোঁ খাই গা পা ধুই আৰু আজি ৰুটি বনোৱাৰ পৰ্ব নহ'ল গতিকে অকণমান দালিয়া বনাই খালোঁ আৰু এয়া যে দেখিছে কিছুমান ৰাতিয়ে মই কাম কৰি থওঁ আৰু ৰঙালাও আলু মৰিচাৰ ঠাৰি স্কোৱাছ কাটিছোঁ তাৰমানে গাটো ইমানেই বেয়া লাগিছে যে লৰালৰিকৈ কিবা এটা বনাই থওঁ অলপ বিচনাত পৰোঁগৈ তাৰমানে মোৰ খুব বিষাইছে অফিচ যিহেতু আজি নাযাওঁ যাবলৈ একেবাৰে ধৈৰ্য নাই কালি হিয়াৰিং আছিল দুটামান হিয়াৰিং আছিল গতিকে আহি আৰু ভাগৰ লাগিলে এনে অফিচ থাকিলে খোৱা বোৱাবোৰ মোৰ বৰ আৰু তেনেকুৱা জুতি পুতি লগাই আনিবলৈ মনো নাযায় গতিকে আজি বনাম মোৰ ফ্ৰেণ্ড এগৰাকীয়ে মাতি আছে বেংগলোৰত চাকৰি কৰে কেইবাবাৰ মাতি আছে মই যাব পৰা নাই আচলতে একেবাৰে সময় মিলাব পৰা নাই আৰু প্ৰধান কথা হ'ল মনবোৰ ভাল নাথাকে সেই গতিকে যাবলৈ কোনোফালে ওলাই যাবলৈ মনেই নাযায় আজি সেয়েহে তাই ঘৰলৈ যাম আৰু কিয় তেনেকুৱা হয় ক'ব নোৱাৰো ন আপোনালোকৰ হয়নে নাজানো আচলতে কি হয় জানা নাই এই যে আপোনাৰ মনত কেতিয়াবা আঘাত লাগিলে দুখ লাগিলে এনেকুৱা কিছুমান আঘাত আপুনি পায় যিবোৰ সহজতে আপুনি পাহৰিব নোৱাৰে বা মনৰ পৰা মুছি পেলাব নোৱাৰে গতিকে অজানিতে সেইবোৰ আপোনাৰ সন্মুখত আহিয়ে যায়গৈ বিশেষকৈ কেতিয়া ৰাতি যেতিয়া আপুনি বিচনাত পৰে সেই সময়তে সকলো চিন্তাই আপোনাক বেৰি ধৰেহি হাজাৰ আপুনি মোবাইল চাওক হাজাৰ টিভি চাওক কিন্তু নহয় আপোনাক সেই চিন্তাসমূহে খুলি খাই থাকে মোৰ ক্ষেত্ৰতে নহয় সকলোৰে ক্ষেত্ৰতে গতিকে উপায় নাই আৰু তেনেদৰে জীৱনটো কটাই থাকিবলগীয়া হৈছে দুখো লাগে কেতিয়াবা কিন্তু কিমান দুখ কৰি নাথাকোঁ আজিকালি খালি যিমান পাৰোঁ টোপনি যাবলৈ চেষ্টা কৰোঁ কাৰণ দুখ কৰি নিজৰ শৰীৰটো অযথা কষ্ট দিয়াৰ বাহিৰে একো নহয় গতিকে ইচ্ছাকৃত মৃত্যুটো আমি হ'ব নোৱাৰোঁ নহয় জানো সেয়েহে যিমান পাৰি শৰীৰটো কাৰণ মই পৰি থাকিলেতো চাওঁতা মানুহ নাই সেই গতিকে শৰীৰটো যত্ন লোৱাটো যথেষ্ট প্ৰয়োজন কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াত কালজিৰা কেইটামান দি দিলোঁ কালজিৰাৰ ফ্লেভাৰটো বিৰাটেই ধুনীয়া হয় আপুনি দেখিব বেংগলী কুজিনবোৰত প্ৰায় তেওঁলোকে দিয়ে কালজিৰাটো কালজিৰা দিয়াৰ পিছত তেলটো গৰম হ'ব লাগিব তেতিয়া দিলে তাৰ গোন্ধটো খুব ভাল লাগে এইকেইটা কালজিৰা অলপ ফুটিবলৈ দিলোঁ তাৰপিছতে পিঁয়াজ দি দিলোঁ কাটি থৈছিলোঁ পিঁয়াজ পেষ্ট বনোৱা নাই পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত সেই সৰিয়হৰ যিটো পেষ্ট বনাইছিলোঁ নহৰু আদা জলকীয়া দি সেইটো দি অলপ সময় ভাজিম হালধি নিমখ দিলোঁ ধনিয়া গুড়ি অলপ সময় দি দিছোঁ ইয়াতে দি খুব ভাজিম ইয়াত কম জুইত ভাজিব ভাজি অলপমান ইয়াত পানী দি মছলাখিনি সিজিবলৈ দিম ঢাকোন মাৰি পিনে সিজিবলৈ দিম অলপ এই যে তেল বিৰিঙি ওলায়
মছলাৰ পৰা যেতিয়া তেল বিৰিঙিব আৰু জানিব যে মছলাখিনি হৈ গ'ল। এতিয়া পাচলি দি কম জুইত ঢাকোন নমৰাকৈ প্ৰায় 3 মিনিটমান বা 2 মিনিটমান 2 মিনিটতকৈ বেছি আপুনি ভাজক। লাহে লাহে ভাজি থাকক। পানী এতিয়াই দি নিদিব। পানী দিলে এতিয়া একদম খাবলৈ সোৱাদ নাইকিয়া হ'ব। যেতিয়া পাচলিবোৰ অলপ কেৰাহীত লগা নিচিনা হ'ব, ৰঙচুৱা হ'ব, তেতিয়া কি কৰিব, গৰম পানী দিব। গৰম পানী দি একদম উতলিবলৈ দিয়ক। প্ৰথমতে ঢাকোন মাৰি নিদিব। তাৰপিছত ঢাকোন মাৰি তাৰ আগে আগে গৰম মছলা আৰু অকণমান ঘি আৰু চেনি দি নমাই থৈ দিব। এয়া বুট দাইল পিচি বৰ বনাইছিলোঁ আজি। খাবলৈ কেতিয়াবা মন যায় ন? বুট দাইল আছিলে, গতিকে পিচি বৰ বনালোঁ। ভালো লাগিল। এয়া গীতা মোৰ ঘৰৰ ওচৰৰ ছোৱালীৰ ৰিজাল্টৰ মিঠাই দিবলৈ আহিছিলে। সিহঁতলৈ চাহ নিলোঁ। তাই ইয়াতে জন্মৰ মাক দেউতাকৰ বিবাহৰ 14 বছৰ পিছত তাইৰ জন্ম হৈছিল। আকৌ বিয়া হৈ আমাৰ ইয়াতে আছে। এতিয়া তাইৰ ছোৱালী মেট্ৰিক পাছ কৰিলে। খুব ভাল লাগিছিল। মিঠাই লৈ আহিলে। ছোৱালীয়ে চাহ নাখায়। ছোৱালীলৈ মিৰিণ্ডা, তাইলৈ চাহ। মোৰ ঘৰ বনাওঁতে যে প্ৰায় ৰখীয়া হৈ থাকে এইগৰাকী খুইদৌ। তুমি আজি মোক এতিয়াৰ পৰা সুধিছিলা নেকি? এই তাৰপিছত এই চুটিয়ে কৈছে আপোনালোকে মোকে বিচাৰি আছে। আগতে সোধাও শুনিছে আকৌ সুধিছিলো মই বোলো নাই নেকি? নাই বোলে বাইদেউ গ'ল। তাৰপৰা আকৌ বোলে ক'ৰবাত এই হেৰি ৰাতি গৰু বিহুৰ দিনা কথা পাতিছিলো বাই। তো আপোনালোকৰ কোনোবা পৰিয়াল মই সেইদিনাই গম পাইছো। হেৰি আছে, কোনোবা পেহী নে কোন আছে, বৰ্তাকৰ ঘৰ নগাঁৱত বুলি। বাপুতি দাহঁতৰ বৰ্তাক যে নগাঁও, সেইবোৰ সেইদিনাই শুনিছো মই। বৰ্তাক নহয়, বায়েক এজনী আছে জেঠাইকৰ ঘৰৰ কথা ক'লে। মই বোলো গমেই নাপাওঁ। তেওঁ পৰিয়াল কৰিছে নাজানো নহয় বোলো। পৰিজ পৰিয়ালহে চিনি পাওঁ। আপোনালোকৰ দেউতা পৰিয়াল নাজানো নহয়। নাই কোৱা, আপুনি এনেই দল নলগাব। এইবোৰ কৈছে বুলি কোৱা নাই। কথা নাই ভবা আৰু আপুনি সৰাসৰি কথা কৈ থাকা। সেইদিনা কথা প্ৰসংগত আমি কথা এনেই ঘৰুৱা কথাবোৰ পাতি আছো নাই। অফিচৰ ভণ্টি এগৰাকী বিয়া আছিল। পিছে দুৰ্ভাগ্যবশতঃ সেইদিনা কোনো যাবলৈ নহ'লে। এনেকৈ অফিচৰ ড্ৰেছতে আমি দৌৰ মাৰিলোঁ আৰু। খুবেই কাম আছিল অফিচত। আমি 4টা প্ৰথমতে গ'লোঁ। কি কৰিব, কেতিয়াবা এনেকুৱাও হয়। বতৰ বেয়া, ইফালে নাকে কাণে খাই আহিছোঁ আৰু। বৰষুণত তিতিলোৱেই। উপায় নাই ন। এই ইহঁতক ফটো মাৰি থাকোঁতে পিছফালৰ পৰা অলপ শ্বুট কৰিলোঁ আৰু। খুব দুখ লাগিলে আচলতে। অফিচৰ সকলো একেলগে যাব নোৱাৰিলোঁ। চবৰে মনবোৰ সেইদিনা ভাগি গ'ল আৰু। কৰিব, আমিও তলতীয়া নহয় জানো। এয়া খাই থকা মুহূৰ্তত অকণকৈ মই ৰেকৰ্ডিং কৰিলোঁ। ল'ব না। ভালেই লাগিলে গৈ। ভাতৰ কাৰীখন দেখিলে খাওঁ খাওঁ লাগিব লাগে ন। তিয়ঁহ, এয়া হ'ল বুট দাইলৰ পকৰি, এয়া হ'ল বুট দাইলৰ চাটনি, খুব জ্বলা, সৰিয়হৰ চাটনি,
আৰু এই ৰঙালাও স্কোৱাছ আলু মৰিচাৰ ঠাৰি সৰিয়হ দি যে বনাইছিলোঁ চৰচৰি ঘৰত থাকিলে ভাতকেইটা ভালকৈ খাওঁ আৰু এতিয়া খাই লওঁগৈ অফিচ থাকিলে ইমান খাবলৈ মানে বনাবলৈ সময় নহয় কালি আচলতে টোপনি মোৰ বহুত দেৰি 1:30মান বাজিলে টোপনি যোৱা নাই কিয় জানো ক'ব নোৱাৰোঁ গাটো ছাতি ফুটি লাগি আছিল বেয়া বেয়া সপোন কিছুমান দেখি আছোঁ গতিকে বহুত দেৰিকৈ উঠিছোঁ সাৰ পালোঁ যদি 6টা বজাতে আৰু এতিয়া উঠিবলৈ মন যোৱা নাই একদম মূৰ চুৰবোৰ খুব বিষাইছে সেইকাৰণে আজি অফিচত কামো নাছিলে মোৰ যোৱা নাই আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট একেবাৰে চিম্পল দালিয়া বনালোঁ বাছ ইমানে তাৰপৰা মোৰ ফ্ৰেণ্ড এগৰাকীয়ে মাতি আছিলে যাব পৰা নাই এতিয়া বেংগলোৰত চাকৰি কৰি আহিছে কেইবাদিনো মাতিছে মই একেবাৰে সময় মিলাব নোৱাৰোঁ ইভিনিঙতো মোৰ খুব ব্যস্ততা হয় পিছবেলা কিবা কিবি থাকেই আৰু মোৰ তাৰপিছত আজি মানে ডিচাইড কৰিছোঁ যে যাম গতিকে ভাত আৰু এয়া ৰাতিয়ে বহুত কিবা কিবি কৰি থৈছোঁ বিহু সন্মিলনবোৰ চাইছে বৰ চৰ্চিত বিষয় এটা হৈ আছে ন আচৰিত লাগে যে কেতিয়াবা উদ্ভণ্ডালি কৰিলেও গায়ক বা গায়িকা এগৰাকীয়ে এই যে দৰ্শকসকলে কিৰি পাই থাকে প্ৰকৃততে তেওঁলোকে উৎসাহ দিয়ে নে ইটিকিং কৰে নে একোৱে বুজি নাপাওঁ আমাৰ দিনৰ বুলি ক'বলৈ নাই আচলতে আমিও বিহু সন্মিলন আমাৰ দিনত ৰাতিপুৱাই যায় ডলি ঘোষ বাইদেউ অনিমা চৌধুৰী মালবিকা বৰা সন্ধ্যা মেলনৰ প্ৰগ্ৰেম বুলি ক'লে মানুহ পাগল মলয়া গোস্বামী খগেন মহন্ত ৰিদীপ দত্ত তেতিয়াও মানুহে দৰ্শকসকলে বিহু নাচি থাকে মানে পেণ্ডেলৰ তলত বা কিন্তু এনেকুৱা সেই চোলা খুলি দলিওৱাৰ চিষ্টেম নাছিল বা গায়ক গায়িকে মঞ্চত সেই উত্তলোৱা নৃত্যবোৰ কৰা নাছিলে সেই সময়ত গায়ক গায়িকে ৰাইজক হাত চাপৰি বজাওঁ বুলি ক'বলগীয়া হোৱা নাছিল আচলতে ৰাইজে নিজেই বজাইছিল তেওঁলোকে এটা শালীনতা বজাই মঞ্চত গীত পৰিৱেশন কৰিছিলে কিন্তু এতিয়া আৰু কি ক'ব আমি বাক ক্ৰুদ্ধ হয়নে বেয়া লাগে ন আপোনাৰ সন্মান ইমানে সন্মান কৰা হয় সেই সন্মানটো যদি আপুনি বজাই ৰাখিব নোৱাৰে ভাল লাগে জানো মঞ্চত গীত পৰিৱেশন কৰক নৃত্য পৰিৱেশন কৰক কিন্তু সেইবোৰ সিদিনা এগৰাকী গীত পৰিৱেশন দেখিলোঁ ভেকুলী জাপ ঘোঁৰাৰ জাপ কি জাপ মৰা নাই গায়িকাগৰাকীয়ে মই দেখি অবাক কণ্ঠ কি বাদ দিয়ক স্কেল কি বাদ দিয়ক ইমানেই জপিয়াইছে মানে হাত ভৰি ভাঙে বুলি চিন্তা লাগিছিল বেয়া নাপাব আমাৰ যুগৰ কথা ন আমাৰ যুগত এনেকুৱাবোৰ নাছিল আচলতে সেই গতিকে আমি খুব গৌৰৱ অনুভৱ কৰোঁ আমাৰ কালচাৰত খুব ভাল আছিল আচলতে এই 70s 80s সেইখিনি যিখিনি ল'ৰা ছোৱালী we are very cultured no in one word we can say we are civilized হয় নহয় কিন্তু এটা ক'বলৈ ভয় নহয় ক'লে বা কি কয় আকৌ আউটডেটেড হয়নে ভাত খাওঁ আপোনালোকেও খাওক